প্ৰথম বদলি কামটো ল'লে, তাৰপিছত এতিয়া মাটিটো লৈছে, তাৰপিছত কি কৰিব আমাৰ ঘৰ ভেটিটো উঠাব। বাগিচাৰ যিকোনো মানুহ আছে চবকে ৰাতিৰ ভিতৰতে গুলিয়াই দিয়ক, বম দি দিয়ক, তাৰপিছত মাটি চব লৈ লয়। চংদিয়া কাউৰীক ৰাজহাঁহ সজাই, নীলা শিয়ালক সিংহ সজাই, উদক ভেটাৰখীয়া পাতি বাৰে বাৰে ঠগন খাইছে শ্ৰমিকে। আৰু ঠগন খাই খাই অতিষ্ঠ হৈ এতিয়া ক্ষোভৰ বহিঃপ্ৰকাশ ঘটাইছে। খাটি খোৱাসকল জাগিছে। এয়া যোৰহাটৰ চিনামৰা বাগানৰ দৃশ্য। এওঁলোক বাগানৰ শ্ৰমিক। এওঁলোকৰ মাটি চৰকাৰে লৈছে। চিনামৰা চাহ বাগিচাৰ 200 বিঘা মাটিত অত্যাধুনিক হোটেল আৰু পৰ্যটন প্ৰকল্প হ'ব। তাৰ বাবে এয়া প্ৰাথমিক কাম কাজ আৰম্ভ হৈছে পৰ্যটন বিভাগৰ অধীনত। কিন্তু শ্ৰমিকে মাটি নিদিয়ে। মন্ত্ৰী ৰূপেশ গোৱালা নেতৃত্বাধীন চাহ মজদুৰ সংঘই প্ৰতিবাদ কৰিছে। আজি মাটি লৈছে, কাইলৈ ভেটি ল'ব, গতিকে মানি লোৱা নহ'ব। আমাৰ বদলি কামসমূহ যিকেইটা পূৰ্ব কালৰ পৰা বদলি কামসমূহ পাই আহি আছিলে, সেই বদলি কামসমূহ আমাৰ চৰকাৰে বন্ধ কৰি দিলে, মুখ্যমন্ত্ৰী বন্ধ কৰি দিলে। আৰু এতিয়া বৰ্তমান আমাৰ যিকেইটা মাটি ভেটি, যিকেইটা আমাৰ বাগানৰ মাটি 200 বিঘা মাটি মানে লোৱাৰ সিদ্ধান্ত কৰিছে। তো গতিকে আমি এতিয়া কাম আৰম্ভ কৰাৰ আগতে আমি মুখ্যমন্ত্ৰীৰ কাগজ এখন দিছিলোঁ ডিচিৰ যোগেদি। যদি আমাৰ মানে ইয়াত কাম আৰম্ভ কৰে, আমি একেৰাহে প্ৰতিবাদ কৰি থাকিম। এতিয়া যে কালি পৰহি ইটা বালি কিবা এটা পেলাই দিয়ে, আমি একেৰাহে প্ৰতিবাদ কৰি থাকিম। প্ৰতিবাদী শ্ৰমিকৰ হুংকাৰ, আমাক বোমা দি উৰুৱাই দিয়ক, তাৰ পিছত মাতি লওক। শ্ৰমিকসকলৰ সৈতে কোনো আলোচনা নকৰাকৈ, শ্ৰমিকৰ ভৱিষ্যত আৰু বাগিচাৰ ভৱিষ্যতৰ কথা চিন্তা নকৰাকৈ চিনামৰাৰ মাটি অধিগ্ৰহণত ক্ষুণ্ণ চাহ মজদুৰ সংঘৰ কটাক্ষ সংগঠনটোৰ নেতৃত্বক। নেতাসকলে কথাবোৰ গুৰুত্ব দিয়ক, শ্ৰমিকৰ কথাও ভাবক। আৰু যিটো আমাৰ নেতাকেইটা আছে, আমাৰ জাতিৰ নেতাকেইটা, সেইকেইটাকো মই মানে অনুৰোধ কৰিছোঁ যাতে এইটো যিটো আমাৰ মানে যিটো ভূমিটো গৈছে সেইটো কাৰণে মাত মাতে। ইমান তলুৱা হৈ থাকিব নালাগে, বুজিছেনে? নিজৰ যিটো মানে বাগিচালৈ যিটো লিখা পঢ়া কৰিলে, গৈ পেলাই নেতাগিৰি কৰিছে এতিয়া বৰ্তমান, সেইটো যাতে অকণমান জগাই নিজকে। আৰু চৰকাৰে সেইটোৱে অনুৰোধ কৰিছে যে বাগিচা মানুহক জীয়াই থাকিবলৈ অকণমান সুবিধা দিয়ে, যাতে এইটো নকৰে, যাতে ভোট বেংক হিচাপে ইউজ নকৰে। চৰকাৰে এইটো যাতে অতীতৰ পৰা চলি আহিছে যে আমাৰ মানুহক অকল ভোট বেংক হিচাপে ইউজ কৰি আহিছে। চৰকাৰে সেইটোৱে জনাইছোঁ যাতে ভোট বেংক হিচাপে ইউজ নকৰে, মানুহ হিচাপে থাকিবলৈ জীয়াই থাকিবলৈ মানে অধিকাৰ দিয়ে যেন। কেৱল ইমানেই নহয়, বাগিচাৰ মাটি অধিগ্ৰহণ কৰি মন্দিৰ নিৰ্মাণ কৰাটো অসন্তুষ্ট শ্ৰমিকসকল। বাগানৰ মানুহ বুলি ভেলু নাইকিয়া হৈছে। এই তাত মাটি লৈছে, তাত মন্দিৰ বনাইছে, তাত মন্দিৰ বনাইছে, গোটেইটো মন্দিৰ বনাইছে। আমাক মন্দিৰ নালাগেতো, কৰ্মসংস্থাপন লাগে। আমাক মন্দিৰ নালাগে, চৰকাৰক কৈছোঁ। আমাক মন্দিৰ, জগন্নাথ মন্দিৰ যিটো অসম চৰকাৰে এটা প্ৰকল্প এটা লৈছে যে গোটেই অল আছামত কি জগন্নাথ মন্দিৰ বনাবলৈ লৈছে, এইটো আমাক মন্দিৰ নালাগে। আমি কি গোটেইখিনি আমি বাগিচাৰ যিকেইটা ল'ৰা ছোৱালী শিক্ষিত হৈ আহিছে, পূজাৰী হ'ম নেকি? এনেদৰে শ্ৰমিকসকল নিজৰ অন্ধকাৰ ভৱিষ্যতক লৈ শংকিত হৈ প্ৰতিবাদমুখৰ হৈছে চৰকাৰ আৰু চাহ নিগমৰ বিৰুদ্ধে। কিন্তু শ্ৰমিকৰ প্ৰতিবাদ বা দাবী যে ৰজাঘৰৰ কৰ্ণগহ্বৰত সোমাব, তাক লৈ সন্দেহ। কাৰণ কাম আৰম্ভ হৈ গৈছে। ইয়াত শ্ৰমিক বা চাহ বাগান সকলো গৌণ। মুখ্য হোটেল, পৰ্যটন আৰু ৰজাৰ ইচ্ছা। যোৰহাটৰ পৰা প্ৰিয়ংকা সেনাপতিৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।